মুকে জানি যিটো জনে তেজৈ কৰ্মমল তাকে বুলিয়ে শৌচ জানা মানুহ শৌচ মানে পবিত্ৰ শৌচাচাৰ কৰি মানে পবিত্ৰ গতিকে মুক জানি যিটো জনে তেজৈ কৰ্মমল মল মানে মলি এতিয়া কলটো আমি বাকলি চেলাই খাওঁ পকিলে আৰু সবজি বনালেও বাকলিটো চেলাইহে সবজি বনায় তৰকাৰী বনায় এই জাহাজী কল কুমলীয়া হৈ থাকোঁতে বাকলি চেলাই পেলাই আমাৰ সেই খেতত দিয়ে বা মিহলি তৰকাৰীখনত দিয়ে কিন্তু বাকলিটো চেলাইহে আমি তৰকাৰীত দিওঁ আৰু পকিলে বাকলি চেলাইহে খাওঁ অৰ্থাৎ বাকলিটোকে মল বুলি ভাবকচোন বন্ধাকবি আনিলেও বুঢ়া পাতকেইটা পেলাই দিওঁ কেঁচুৱা চেন গতিকে সৰু ল'ৰা ছোৱালীবিলাকে যেতিয়া বাহিৰত খেলি থাকে মাকে ভৰি হাত ধুৱাই দিয়েহে ভিতৰত সোমায় ঠিক কেনেকৈ প্ৰত্যেকটো কৰ্মৰ যিটো মলিনতা আছে যিটো মল কৰ্মৰ মলক যে চিনি পাইছে মুকে জানি যিটো জনে তেজৈ কৰ্ম মল কামৰ যিটো বেয়া ভাৱনাটো আছে তাক যে ত্যাগ কৰিব পাৰে তাকেহে বুলিয়ে শৌচ জানা মহাবল যিজনে পৰিষ্কাৰ কৰি ল'ব জানে অৰ্থাৎ নলাৰ পানীও খাব পাৰিব এনেকুৱা দামী ফিল্টাৰ উলিয়াই দিছে একদম লেতেৰা নলাৰ পানী যদি তাক সোমাই দিয়ে আপোনাৰ 100% তাক ফিল্টাৰ কৰি দিয়ে কিন্তু খাব পাৰিব কেনে ফিল্টাৰ কৰাৰ পাছত যি ফিল্ট্ৰেশ্যনটো জানে তেওঁ বুদ্ধি হওক অৰ্থাৎ তেওঁই শৌচ জানে তাৰমানে তেওঁ পৰিষ্কাৰ কৰিব মানে জানে যাৰ বুদ্ধিটো আছে সেই বুদ্ধিটো লাগিব পৰিষ্কাৰ কৰা বুদ্ধিটো তাকে শৌচ বুলি কৈছে যে কৰ্ম কৰিলে কেনেকৈ বান্ধ খায় কেনেকৈ মুকলি হয় যিয়ে জানে তাৰ মলটো জানে কৰ্মৰ মলিনতাখিনি যিয়ে ত্যাগ কৰিব জানে তাকে কি বুলি কয় শৌচ ঈশ্বৰৰ কেনেকুৱা যিটো দেই উপদেশ তাকে দক্ষিণা বুলি নাহিকা সন্দেহ এতিয়া আমাৰ ডক্টৰ বাবজনাই যেতিয়া পাঠ কৰিব যেতিয়া তেওঁ নিজে ক'বলগীয়া হ'ব বেলেগ কথা ক'ব জানো ঈশ্বৰে এনেকৈ কৈছে কৃষ্ণই উদ্ধৱত এনেকৈ কৈছে গীতাত কৃষ্ণই অৰ্জুনকে নাই সৰসজ্জাত থাকি ভীষ্মই এনেকৈ পঞ্চমানৱক কৈছে মানে কুন্তীয়ে এনেকৈ কৈছে দ্ৰৌপদীয়ে এনেকৈ উত্তৰা কৈছে ঈশ্বৰ জ্ঞানখিনিহে দিব ঈশ্বৰৰ যিখিনি জ্ঞান সেয়া হ'ল দক্ষিণা মোটে চিত্ত দিয়ে যিটো কৰৈ কৰ্ম ধৰ্ম তাৰে নাম যজ্ঞ সখী এইটো মৰ্ম প্ৰত্যেকটো কৰ্মই একো একোটা যজ্ঞ প্ৰত্যেকটো কৰ্মই একো একোটা যজ্ঞ কিন্তু চতুৰ ভকতে এটা যজ্ঞই নকৰে সেইটো হ'ল প্ৰেত যজ্ঞ এই যে আজি তাত আমাৰ ৰান্ধনী দেউৰীয়ে অন্নমুঠি বনাইছে সেয়া কি বাৰু ভূত যজ্ঞ এয়া যে দত্তভাৱে পঢ়ি আছে কি বাৰু অধ্যয়ন যজ্ঞ স্বাধ্যায় যজ্ঞ এই যে ল'ৰা ছোৱালীয়ে ঘৰত ৰাতিপুৱা পঢ়িছে গধূলি পঢ়িছে স্কুলত পঢ়ে সেয়া কি বাৰু অধ্যয়ন যজ্ঞ দেই আৰু এয়া ভাগৱত জ্ঞান যজ্ঞ যদি গীতা পঢ়ো গীতা জ্ঞান যজ্ঞ যজ্ঞ হ'লে কি লাগিব বাৰু আহুতি নে কি কয় হয়নে যজ্ঞ হ'লে আহুতি লাগিব অৰ্থাৎ আমাৰ এই ভাগৱত জ্ঞান যজ্ঞত কি কি আহুতি বাৰু আজিৰ পৰা মই আমিষ নাখাওঁ আজিৰ পৰা মই বেয়া কথা নকওঁ হয়নে আজিৰ পৰা মই বেয়া পথত নাযাওঁ আজিৰ পৰা বেয়া বস্তু মই গ্ৰহণ নকৰোঁ আজিৰ পৰা মই বেয়া দৃষ্টি নাচাওঁ আজিৰ পৰা মই নাৰী জাতিক মাতৃ আৰু দুহিতৃ দৃষ্টিৰে চাম আহুতি পূৰ্ণ আহুতি কি হ'ব এক কৃষ্ণক মই আজিৰ পৰা ভজন ল'লোঁ শংকৰদেৱে গুৰু কৃষ্ণদেৱে পৰম ভজনে দেৱ ৰাম নামৰ ৰাতুৰ চৰণ ভজনে ভকতৰ শীতল চৰণ এয়া হ'ল পূৰ্ণাহুতি গুৰুজনাৰ অভয় চৰণ কৃষ্ণদেৱৰ অৰুণ চৰণ ৰাম নামৰ ৰাতুল চৰণ ভজনে ভকতৰ শীতল চৰণত আপুনি মূৰ দুৱাই দিলে মানে পূৰ্ণাহুতি হৈ গ'ল যজ্ঞ শেষ এই 4 চৰণ শিকাই দিয়ক তে আপোনালোকৰ যজ্ঞ সম্পূৰ্ণ হয় আৰু যেতিয়ালৈকে এই 4 চৰণ চিনি নাপায় তেতিয়ালৈকে কিন্তু যজ্ঞ শেষ হোৱা নাই মনত ৰাখিব এটা যজ্ঞ আমাৰ ভকতে নকৰে সেই যজ্ঞটো হ'ল প্ৰেত যজ্ঞ কেতিয়াও পিতৃ মাতৃক প্ৰেতাত্মাৰ লগত তুলনা কৰিব নালাগে কাৰণ বেদে কৈছে কি বুলি কৈছে পিতৃং জান্তি প্ৰেতাহা প্ৰেতৰ লগতে ফুৰিবা পূজা খাই বছৰে বছৰে পুত্ৰ কন্যাই পিণ্ড দি যায় আৰু শতকোটি জান আৰু যদি আজি আপুনি বা মই আমাৰ ল'ৰা বা ছোৱালীক যদি এই ভকতিৰ পথলৈকে নানো 4 চৰণ যদি চিনাকি কৰাই নিদিওঁ আপুনি যদি গাঁতত পৰে কোনে উঠাব আপুনি গাঁতত পৰিলে কোনে উঠাব হয় নাই গতিকে আপুনি গাঁতত পৰিলে উঠাব লাগিলে আপোনাৰ ল'ৰা ছোৱালী উঠাব হ'লে ল'ৰা ছোৱালীক যদি আপুনি ভকতি শৰণ ভজনত যদি 20 কেজি দি গ'ল য'তে মৰে মৰক আপোনালোকে ভকত হৈও নৰকত যাব নাযাব জানো কাৰণ আমিতো নিজকে উঠাব নোৱাৰিম ৰছী ছিঙি বাল্টিংটো কোৱাত পৰিল বাল্টিংটো নিজে উঠিব এনেকুৱা বাল্টিংটো জড় বস্তু যেতিয়া জয় বিজয়
চাৰিখিদ্ৰৰ অভিশাপত পৃথিৱী যাবলগীয়া হ'ল তেতিয়া নাৰদে কৃষ্ণক সুধিলে হে ঈশ্বৰ ঘটনাটো কি হ'ল তেতিয়া কৃষ্ণই কৈছেগে ভাবাচোন এঘৰ মানুহৰ এটা পানী খোৱা কুঁৱা আছে কপিকলটোৰ মাজেৰে ৰছীডালত বাল্টিংটো বান্ধি থোৱা আছিল বাল্টিং মানে খণ্ডঘট বুলি কয় খণ্ডঘটটো বান্ধি থোৱা আছিল আৰু খণ্ডঘটটো জৰি বিচ্ছিন্ন হৈ ৰজ্জু বিচ্ছিন্ন হৈ পেলাই জলত পতিত হ'ল জলৰ পৰা পংকত পৰিল পংকত মজ্জিত হ'ল এতিয়া গৃহস্থই কি কৰিব গৃহস্থই ৰজ্জুত কণ্টক সন্নিবিষ্ট কৰি জলত পতন কৰাই আৰু পানীৰ তলৰ পৰা কি কৰিব বাল্টিংটোক নাকে কাণে ধৰি উঠাই আনিব কোনে উঠাই নিব কাঁইটডালে সেই লোহাৰ কাঁইটডালে উঠাই নানিব জানো তেতিয়া কৃষ্ণ নাৰদে ক'লে মই তাকে কৰিম বোলে মানে পুখুৰীটো হ'ল সেই পানী খোৱা কুঁৱাটো আৰু সেই ৰছীৰ পৰা ছিঙি পৰা বাল্টিংটোৱে হ'ল জয় বিজয় আৰু মই সেই ৰছীৰ আগফালে থকা হুকডাল এতিয়া কি কৰিম মই জয় বিজয়ক নাকে কাণে ধৰি আকৌ উঠাই আনিম সেইকাৰণে ভগৱন্তৰ নাম কি মুকুন্দ মু মানে উদ্ধাৰ কথা কুণ্ড মানে মায়াৰ গাঁতটো মায়াৰ গাঁতত পতিত হোৱাৰ পাছত ভগৱন্তে কণ্টক হৈ যেনেকৈ নাকে কাণে ধৰি পতিতজনক উদ্ধাৰ কৰে ভকতক ৰাখিব আকৌ আখিলা প্ৰবন্ধে উঠোৱা নাই জানো উদ্ধাৰ কৰা নাই জানো উদ্ধাৰ কৰে বাবে ভগৱন্তৰ নাম মুকুন্দ আজি পালে নহয় জানো গতিকে পানীত ৰছীডাল ছিঙি বাল্টিং বোলে নিজে নিজে উঠি আহিব নেকি নাই ঠিক তেনেকৈ ৰছীডালত কটা বন্ধা ৰছীডালে কটাডালে যেনেকৈ বাল্টিংটো খণ্ডখণ্ডক ওপৰলৈকে আনে আপোনালোকৰ ল'ৰা ছোৱালীক শৰণ ভজন দিয়ক গুৰু পৰিচয় কৰাওক নামত শৰণ হৰিত শৰণ সন্তত শৰণ জন্ম নিবাৰণ নহ'লে কিন্তু পুনৰ নৰকলৈকে গমন নামত শৰণ মানে গুৰু পৰিচয় এখেতসকলৰ তাত প্ৰত্যেক বছৰে মোৰ ভাল লাগে কি গুৰু জয়ন্তীৰ দিনাখন যিমানখিনি শিশু আছে সকলোকে গুৰু পৰিচয় কৰে সেইকাৰণে মই ধন্যবাদ দিছোঁ যদি গুৰু পৰিচয় কৰাই নিদিয়ে তেতিয়াহ'লে উজুতি খাওঁতে খুন্দা খাওঁতে হামখুৰি খাওঁতে চিট বাংলা খাওঁতে বোম থাকে জানো থালামুৰি খাওঁতে অ' মাই গড কৰি থাকিব নকৰিব জানো কাৰণ শিকোৱা নাই মহাত্মা গান্ধীক শিকাই দিছিল সেইকাৰণে গুলি খাওঁতে ৰাম বুলিহে কৈছে বেলেগ বুলিতো কোৱা নাই হে ৰাম যেতিয়া ৰাম বুলি কৈ পেলাই মহাত্মা গান্ধী ঢলি গ'ল তেতিয়া চৰ্দাৰ বল্লভ ভাই পেটেলে শাস্ত্ৰী কৰিছে শাস্ত্ৰী এক বাত পুছো जैसे गत्से ने गोली मार दिया निशाना उत्सुकता कार्तिस आके बापू के साथी पे लगा 37 साल नहीं हो गया लहू लुहान हो गया बापू गिर पड़ा लेकिन आह तक नहीं बोला सरदार वल्लभ भाई कैसे गए ही गत्से नाम दुर्बृत्तटे गुली मारि दिले गुली महात्मा गांधी बुकुत लागिल बुकु फुटी पिठी दी ओलाई गल तेज तुमरली हो गल महात्मा गांधी बागरी परिल किन्तु मुखेतो आह बोली नकले हे राम बोली कले आपुनी की कय शास्त्री जी कैसे सरदार जी क्या कहूँ आपको गत्से का गोली आके बापू के साथी पे ठीक ही लगा लेकिन वो गोली जाके बापू की आत्मा तक नहीं पहुंच पाई गोली तो महात्मा गांधी बुकु ठीक ही लगिल महात्मा गांधी बुकु फुटी पिठी दी ओलाई गुसि गल तेज ठीक ओलाल সেই গুলিতে কিন্তু আত্মাটোত নালাগিল সেইকাৰণে মহাত্মা গান্ধী ক'লে হে ৰাম তাকেই শিকাওঁচোন আমাৰ প্ৰজন্মক হয় নাই গতিকে প্ৰথমতে গুৰু পৰিচয় এই শৰীৰটো এখন গাড়ী বুলি ভাবকচোন এখন বাইক বুলি ভাবকচোন উঠি অহা ল'ৰা ছোৱালীয়ে সকলোৱে বাইক চলাব জানে স্কুটি চলাব জানে কিন্তু বাইক চলোৱাৰ লাইচেন্সখনক কি বুলি কয় অনুজ্ঞাপত্ৰ অসমীয়া গতিকে প্ৰথম কি লাগিব লাৰ্ণাৰ 18 বছৰ নহ'লে লাইচেন্স নিয়ে কিন্তু 14 বছৰ 15 বছৰতো স্কুটি দিছে চৰকাৰে চলাব কোনখনে তেতিয়া হিমন্ত কি বুলি কৈছে বোলে নাৰ্লাৰ লাইচেন্স লওক হয় নাই তাৰপাছত কি হ'ব LMV সৰু সৰু গাড়ী চলাব আমাৰ সভাপতি বাপৰো আছে হয় নাই এতিয়া সভাপতি বাপৰ আকৌ ভতিজাকৰ HMV আছে তাৰ ডাম্পাৰ চলায় হয় নাই গতিকে সৰু সৰু গাড়ী চলোৱা লাইচেন্সখনৰ নামে হ'ল শৰণ ডাঙৰ ডাঙৰ গাড়ী চলাব পৰা লাইচেন্সখনে হ'ল ভজন গতিকে আপুনি যেতিয়া নিজকে আত্মা বুলি গম পাব আমি জাতি নহয় জ্ঞাতি নহয় এক আত্মা মাত্ৰ আৰু তেতিয়া আপোনাক ভজনৰ লাইচেন্সখন দৰকাৰ হ'ব আৰু নহ'লে কি ক'ব ছোৱালীজনী ভজন মানে বিয়া দিয়াৰ পাছত ল'ম ভজনটো হয় নাই জিলা সদস্য হ'লে ল'ম অজুহাত নহয় জানো হয় নাই কাৰণ যেতিয়া বুজি পাবগৈ সেইদিনাখন কি লাগিব এইটো গতিকে মূৰত যদি হেলমেট নাথাকে পকেটত যদি লাইচেন্স নাথাকে পুলিচে ধৰিব নহয় না গতিকে এই শৰীৰটো চলোৱাৰ আধ্যাত্মিক অনুজ্ঞাপত্ৰখনে হ'ল শৰণ হয় নাই আৰু হেভি ডাঙৰ ডাঙৰ গাড়ী চলাব পৰা অৰ্থাৎ কৃষ্ণ আপুনি যেতিয়া ঈশ্বৰ জ্ঞান পাব গাড়ীখন ডাঙৰ হৈ নগ'লনে দামী হৈ নগ'লনে ডাঙৰ ডাঙৰ গাড়ী চলোৱা লাইচেন্স ক'লে হ'ল ভজন গতিকে কি বুলি ক'লে নামত শৰণ হৰিত শৰণ সন্তত শৰণ
আজি এয়া কি হৈছে বাৰু সন্ততক্ষৰণ দা কটাৰীখন কৰঙাৰ পৰা আনিলেই নহ'ব মাজে মাজে ধৰাই থাকিব লাগিব হয়নে এই সন্ততক্ষৰণে হ'ল খানখিল আমি কৰোঁ কি নকৰোঁ কি কৰোঁ যদি কিয় কৰোঁ নকৰোঁ যদি কিয় নকৰোঁ মূৰ কিয় নুখুৰাওঁ হাড় কিয় নানো দহা কিয় নকৰোঁ প্ৰেতকাজ কিয় নকৰোঁ মৎস্যস্পৰ্শ কিয় নাই বুজাব পাৰিব লাগিব আমি এনেকৈ কিয় বহোঁ কৰোঁ যদি কিয় কৰোঁ নকৰোঁ যদি কিয় নকৰোঁ সেই আমাৰ শিকাৰ এইখনেই পাঠশালা আৰু এই পাঠশালাতকৈ আৰু ডাঙৰ পাঠশালা নাই হয় নে নহয় কওক গতিকে সন্ততক্ষৰণ খানখিল চতত আমি ঘঁহি নাথাকোঁ জানো হয়নে খানখিলত যদি নঘঁহো সেই কৰঙাই হওক আৰু কৰবাৰে হওকগৈ কি হ'বগৈ ঠৰঙা লাগি থাকিবগৈ মামৰে খাবগৈ মামৰে নোখোৱা কৰিব লাগিলে কি কৰিব লাগিব খানখিল গতিকে আমাৰ ঘৰে ঘৰে যিসকল আই আছে তেওঁলোকে খানখিল টুকুৰা হওকচোন খানখিল হৈ কি ক'বগৈ নাযায় কেলে ভকত যেখন ঘূৰি আহি পৰিছে আপোনাৰ বাপে যদি লেধাই থাকে আগুৱাই দিব লাগিব বেছি যদি জোৰত গৈছে কি ক'ব লাগিব অলপ লাহে লাহে যাকচোন খুৰাটোৱে দৌৰি কি হ'ব 20 বছৰ হ'লে মৰি থাকে ইমান বেছি দৌৰি লাভ নাই হয়নে ব্ৰেক কচি দিয়ক কেতিয়াবা গিয়াৰ কেতিয়াবা লেকাম কেতিয়াবা এক্সেলেটৰ আপোনালোক খানখিল হয়নে গতিকে কেতিয়াবা আপোনালোকৰ বাপজনে নক'বলগীয়া বেয়া মাত এষাৰ উভত মাত মাতিলে আপুনি কি ক'ব লাগিব আজিয়েই শেষ কিন্তু ময়ো বাপেকৰ জীয়েক কাৰণ সমাজ পাতি ভাগৱতৰ আগত মোক আনিছেগৈ আজিৰ পৰা যাতে মই আপোনাৰ মুখত আৰু তেনেকুৱা বাক্য শুনিব নাপাওঁ ময়ো বাপৰ বেটি ঘটনা ঘটাই দিম কিন্তু কেতিয়াবা ব্ৰেক মাৰিবও লাগিব আৰু সতী নাৰীবিলাকক গিৰেকবিলাকে ভয়তে কঁপি থাকে এই মোৰ গোসাঁনীয়ে কিবাকে দেখা পালে চেচ আছে হয় নহয় আপুনি নিজৰ সতীত্ব বজাই ৰাখক আপুনি সত্য থাকক ফাগুনত কলপাত কবাদি কবি থাকিব আপোনাৰ মানুহ মোক মোৰ ভনীহঁতে কৈছিল বোলে আমাৰ মানুহকেইটাক কেনেকৈ হাতত ৰাখিম বোলে নিজে চিধা হৈ থাকিবি বেকা বাহু চিধা হ'ব নিজে চিধা হৈ থাককচোন নহয় জানো এখেতে যদি নিজেই ভজন ভাগ নলয় বেলেগক কেনেকৈ ভজন ল'ব বুলি ক'বগৈ উপদেশতকৈ আহি ভাল এখেতে যদি সোধে আপুনি ভজন ভাগ ল'লেনে সেই ছোৱালীটো বিয়া দিব পৰা নাই বোলে আপোনাৰে লেঠা চিগা নাই হয়নে আৰু শেষত এটা অপৰাধৰ কথা কৈছোঁ সেই অপৰাধটো কেতিয়াও নকৰিব আমাৰ মাজে মাজে টাউনবিলাকত হৈ থাকে কি কয় এই ছোৱালীজনী আৰু এনেকৈ বিয়া দিম বুলি ভাবিছোঁ গতিকে 3 দিনমান আগতে মানে ভকতৰ ঝেমেলাটো মাৰি লওঁ নেকি মই সভাপতি আছিলোঁ তেতিয়া কৈছিলোঁ ডাঙৰীয়া নালাগে দিয়ক কাৰণ ভকতক যদি ঝেমেলা বুলি ভাবিছে ঝেমেলা আকৌ কিয় চপাই লয় আপোনাৰ জীৱন যে তাকে কৰি থাকক গতিকে নামষাৰক যেতিয়া ঝেমেলা বুলি ভাবিব ঈশ্বৰে কিবা কৰিব নেকি তাৰমানে এই যে নাম কীৰ্তন হ'ব ছোৱালীটোক তাৰমানে বেলেগভাৱেই দি বিয়া দিবগৈ দেই সেইকাৰণে কৈছেগৈ এই 3 দিনমান আগতে ভকতৰ ঝেমেলাটো মাৰি লওঁ বাপে কি কয়গৈ আইঅ ঈশ্বৰৰ নাম খাল ঝামেলাহে হ'ল নকৰিলে ঝেমেলানো চপাই লয় আৰু মোক ক'লে আকৌ এজনে বোলে সেই নহয় এনেকৈ ল'ৰাৰ বিয়া ভাগ পাতিব খুজিছোঁ আপুনি সময় পালে আহিবচোন মই দুপৰীয়া সময় অলপ পাই গ'লোঁ গৈ পেলাই মোক ক'লে বৰ বেয়া সময়ত আহিল নহয় লেঠাহে হ'ল বোলো যাওঁ তেতিয়াহ'লে আৰু গৈ পেলাই ঘৰত মই ফোনটো অফ কৰি থৈ দিছোঁ আকৌ মোক ৰাতি ফোন কৰিছে 12টা বজাত বোলো কি হ'ল এই দুপৰ নিশা মোক আপুনি কিয় জগালে আপুনি দেখোন নাহিল আৰু ফোনটো অফ কৰিছে মই বোলো আপুনি তেতিয়া কি কৈছিলে আপুনি বেয়া সময়ত আহিল লেঠাহে হ'ল মই যদি লেঠাহে আপোনাৰ তাত কিয় যাওঁ আপুনি নিজে মাতিছে সময় পালে আহিব মই মোৰ সময়তে যাম আপোনাৰ সময়মতে মই নাযাম কাৰণ ক'ত পাঠত ক'ত বিয়াত ক'ত নামত যাব লাগে আমাৰ কি গেৰাণ্টি আছে গতিকে মই মোৰ সময়তে জানো আৰু তেওঁ ক'লে আপুনি বেয়া সময়ত আহিল লেঠাহে হ'ল ভকত যদি যাওঁতে লেঠাহে হ'ল তেতিয়া মই লেঠাই কি কৰিম আমাক যিজনে ভকতক লেঠা বুলি ভাবে ঈশ্বৰৰ নামখিনিক ঝামেলা বুলি ভাবে তেওঁ নকৰাই ভাল ঝেমেলা বুলি ভাবি পেলাই নামখিনি কিবা কৰিলে হ'ব নেকি বোলে ভকতৰ ঝেমেলাটো 3 দিনমান আগতে মাৰি লওঁ আইঅ তাকে শিকিলে ইমান দিনে হয়নে মইতো ভালেই এখেতৰ পালত পৰিব লাগিছিল কেঁকুৰা বাছে পাতিলে গতিকে হৈ যায় কেতিয়াবা নকৰিব এইবিলাক আৰু এইবিলাক আচলতে বুদ্ধিয়ক মানুহৰ কাম নহয় এইবিলাক মূৰ্খ মানুহৰ কাম কেতিয়াও মূৰ্খহে ঈশ্বৰৰ নামক ঝামেলা বুলি ভাবে মূৰ্খহে আচলতে এতিয়া ক'ব পণ্ডিত কোন মূৰ্খ কোন শুনি থাকক যজ্ঞ মানে সকলো কৰ্মই যজ্ঞ দেই এতিয়া আমি ভূত যজ্ঞ কেনেকৈ কৰিম বাৰু শুনি লওক আজি আমাৰ মুখ্যনে হ'ল যজ্ঞৰ বেদী মুখখনে নাখাওঁ জানো যজ্ঞত আহুতি নিদিয়ে জানো
অগ্নিয়ে খোৱা বুলি নকয় জানো আমাৰ দেহাগ্নিয়ে ভক্ষণ কৰিব এটা যজ্ঞত হোমবাৰী দুডাল নহয় জানো পুৰোহিতৰ হাতত হোমবাৰী দুডাল নাথাকে জানো এডাল দীঘলী এডাল গোল আমাৰ বাওঁ হাতৰ খোৱাটো যজ্ঞৰ বাৰী দুডাল হোমবাৰী দুডাল এডালৰ নাম শ্ৰুচ এডালৰ নাম শ্ৰুপ দহা আঙুলিয়ে খাই বুঢ়াই হেঁচিলেহে যায় আহুতি কেনেকৈ দিম আহুতিৰ মন্ত্ৰ আছে উবুৰি কৰি কলিলো চিত পেলাই দিলোঁ নয়নবিধ নয়াৰ পৰা ঠেট পৰিল সৰ্বশৰীৰ জোৰ পৰিল এইটোৱে আহুতি দিয়াৰ মন্ত্ৰ তাৰমানে বাচি খাবা জাগি খোবা চুলি তুলি থাকিবও পাৰে বাচি খাব দিয়া নাই জানো চুলি থাকিব পাৰে নখ থাকিব পাৰে বহুত কিবা কিবি থাকে আজিকালি খাদ্য বাচি খাব দিছে জাগি খাব সাৱধানীৰ মৰণ নাই বাচি খাম জাগি খাম এবাৰ কি ক'ল উবুৰি কৰি কলিলো চিত কিবা আছে নেকি এবাৰ দহা আঙুলিয়ে খাই বুঢ়াই আছিলে যায় দহা আঙুলি কি খাব কাৰোবাৰ সোঁহাতখনে বাওঁ হাতেদি খাব পাৰে দুই পাছে পাছে 10 নহয় জানো বেলচা এক বেলচা মাৰি দিলে নয়াৰ পৰা থৰত পৰিল অৰ্থাৎ এই নলচহীডাল খাদ্য নলীৰ পৰা ঠয়াত পৰিল মানে পাকস্থলীত পৰিল সৰ্বদেহা জোৰ পৰিল নপৰিল মানে কোনটো দেহা বাৰু সেই বেঙেনা গছডালৰ কথাহে কৈছে এংগুটি এঙেনা একেডাল গছতে 20টা বেঙেনা তাৰমানে হাতত 10টা ভৰিত 10টা 10টা 20 নহ'ল জানো এতিয়া এডাল বেঙেনা গছ নহয়নে আঙুলিবিলাক পোৱাল বেঙেনা সমানে আৰু নহয় জানো গতিকে সেইটোৱে দেহাটো জোৰ পৰিল গতিকে আমাৰ এই মুখখনে হ'ল যজ্ঞৰ বেদী আৰু আমি আহুতি দিছোঁ আত্মাই খায় নেকি নাখায় ৰমন কৰে দেহাটোৱে ৰমন কৰিছে তেলা টেঙা জ্বলা তিতা পোৱা নাই জানো এইবোৰ ৰমন কৰিছে আত্মাই খাদ্য পোৱা নাই কোনে পাইছে এই জীৱদেহে পাইছে দেই ইয়াৰ পাছত আমাক কি ক'লে তাকে বুলি ভাগ্য জানিলে আমাক শুনা প্ৰাণ সুখীয়াবে লাভ বুলি যাম যিজনে সৌভাগ্য বশত সৎসংগই শ্ৰেষ্ঠ লাভ বুলি পেলাই জানিলে ঈশ্বৰক জানিলে আৰু ঈশ্বৰক হৃদয়তে পালে সেইটোৱে ভাগ্য ভাগ্যৰ বলতহে তেওঁ পালে ভোগ্য ক্ষয় কৰ্ম ধৰ্ম মায়াময় শ্ৰৱণ কীৰ্তন ধৰ্ম পৰম অক্ষয় অৰ্থাৎ যিবোৰ ভোগ্য কৰ্ম মায়াময় কৰ্ম সেইবোৰ কি হয় বাৰু সেইবোৰ ক্ষয় হয় শ্ৰৱণ কীৰ্তন ধৰ্ম পৰম অক্ষয় ভালকৈ শুনা আৰু ভালকৈ কীৰ্তন কৰা এইটো এটা অক্ষয় অব্যয় অৰ্থাৎ সকলো কথাতে শ্ৰৱণ কীৰ্তন লাগি আছে বাপজনাই মোক ক'লে এজন ডক্টৰলৈকে লৈ বলক মোক মানে মূৰটো মাজে মাজে টানে আৰু বুকুৰ পিঠে হান মাৰি ধৰে বাপ গ'ল ডক্টৰ তালৈকে আৰু ডক্টৰজনে 2টা ঔষধ দিলে এটা ঔষধ প্ৰথমটো দিলে বোলে বাপজন আপুনি এইটো ৰাতি খাব 2 নম্বৰটো ৰাতিপুৱা জিভাৰ আগত ল'ব জিভাৰ তলত ল'ব আৰু বাপজনে ক'লে কি 1 নম্বৰটো জিভাৰ তলত ল'লে 2 নম্বৰটো ৰাতি খালে বেমাৰ ভাল পোৱা নাই আৰু এসপ্তাহ পিছত ডক্টৰে কৈ পেলাই কৈছে আপোনাৰ ঔষধে মোক কাম দিয়া নাই আৰু তেতিয়া ডক্টৰে ক'লে 1 নম্বৰটো কি কৰিছে বোলে মই জিভাৰ তলত লৈছোঁ 2 নম্বৰটো কি কৰিলে বোলে মই ৰাতি খাইছোঁ নহ'ব ডক্টৰে কৈছিল কি 1 নম্বৰটো আপুনি ৰাতি খাব 2 নম্বৰটো জিভাৰ তলত ল'ব তাৰমানে ভালকৈ নুশুনিলে শ্ৰৱণ কীৰ্তন নহয় জানো ডাক্তৰে যিটো কথা ক'লে ভালকৈ নুশুনিলে আৰু শ্ৰৱণ শুদ্ধ নহ'ল কাৰণে কীৰ্তন ভুল হ'ল কৃত মানে কৃত যোগ অন কাৰ্যত প্ৰয়োগ যেতিয়া শুনাত ভুল হ'ল কৰাত ভুল হ'ল গতিকে সেইকাৰণে কৈছে শ্ৰৱণ কীৰ্তন শুদ্ধ হ'ব লাগিব আৰু শ্ৰৱণ কীৰ্তন সেইকাৰণে শ্ৰেষ্ঠ আৰু শ্ৰৱণ কীৰ্তন ৰৈ যাব সেই সৰুতে যে শুনিছিলোঁ আইতাৰ মুখত সৰুতে শুনিছিলোঁ মাৰ মুখত সৰুতে শুনিছিলোঁ দেউতাৰ মুখত এতিয়াও ৰৈ গ'ল কিন্তু মাজত শুনাবিলাক পাহৰি গ'ল মনত কোনকেইটা থাকে বাৰু শিক্ষকৰ বাপেও জানে শিক্ষকতা কৰিছিলে যেতিয়া অঘাইতং ল'ৰা ছোৱালীকেইটা মনত থাকে বাঘৰ আগতেল খোৱা খিৰিকীৰে পলোৱা হয় নাই ক্লাছত উৎপাত কৰি আজিকেইটা চোকা সেইকেইটা মনত থাকে বাকী মজলীকেইটা মনত থাকে নেকি মুঠেও নাথাকে হয় নাই স্মৃতিত কোনকেইটা ৰৈ যায় অঘাইতং বাঘৰ আগতেল খোৱাকেইটাহে ৰৈ যায় চব মনত নাথাকে নহয় সেনেকৈ আজিলৈকে সেই অঘাইতং খোপাৰ নামেই আছে হিৰণ্যকশিপ হিৰণ্যক্ষ ৰাৱণ কুম্ভকৰ্ণ কংস দন্তবক্ৰ এইবোৰ অঘাইতং খোপা নহয় জানো আৰু চোকা খোপা আছে ধ্ৰুৱ প্ৰহ্লাদ অম্বৰীশ পৃথু ইন্দ্ৰদিম্ন এইবিলাক চোকা আৰু অঘাইতং চোকা আৰু অঘাইতং ভিতৰত মানে বাকীৰ নাম কোনে মনত নাথাকে হয় অঘাইতং হ'ব লাগিব জবৰজং হ'ব লাগিব নহয় চোকা হ'ব লাগিব বাকী আৰু সেই মজলীয়াকেইটা কোনে মনত নাৰাখে ৰাখিব নেকি
পুত্ৰ ধন লাভ সকলে অসাৰ এতেকে উত্তম লাভ ভকতি আমাৰ এদিন ছোৱালী বিদায় হ'ব লৰাই বিয়া কৰে নিজৰ সংসাৰ হ'ব কিন্তু যিখিনি ভকতি সিহে আপোনাৰ সাৰথি হ'ব নিজৰ নিজৰ সংসাৰ হোৱাৰ পিছত জানো হ'বগে যিটো লৰাই কলেজত যাব লাগে স্কুলত যাব লাগে আপোনাৰ পকেট মানি 10 টকাৰ কাৰণে আপোনাৰ ৰৈ আছিলগে দেউতাই গা ধুই দেউতাই প্ৰসংগ কৰি দেউতা নামঘৰ পৰা ওলাই পইচা দিবগে লাহেকে ল'ৰাটোৱে নিজে ইনকাম কৰিব পৰা হওক 4 হুইলাৰ এনক 2 হুইলাৰ এনক বাপেকক খুদিব নেকি বাপেকে মাকক ক'ব হেৰা সেই হেলিকপ্টাৰখন যে সি গধূলি আনে সেইখন কাৰণ বোলে সি নিজে কিনিছে তেনে বাপেকৰ কেনেকুৱা লাগিব মোকতো এবাৰ সুধিব পাৰে আপুনি তাক কিবা দিব পাৰিব নেকি এতিয়া আপুনি খেৰৰ বুজি মনে মনে থাকে দিব নোৱাৰা হ'ল যে এটাকে পিতা শত্ৰু মাতা বৈৰি হৈ যাব যেতিয়া অৰ্থনৈতিক স্বাধীনতা আহিব সন্তানৰ তেতিয়া মাকক আৰু বাপেকক খাতিৰ নকৰা হয় যেতিয়া নিজৰ ভালপোৱা ছোৱালীজনী আনি পেলাই ঘৰত সোমাই থব পাৰিব হয় নাই তেতিয়া মাকক খাতিৰ কৰিব নেকি নিজৰ ভালপোৱা ছোৱালীজনীক ধৰ্মপত্নী কৰি এনে সোমাই থবলৈ আৰু সি বাপেকে গোটেই বিশ্ববিজয় কৰা যেন পাবগৈ তাৰপিছত আৰু মাকলৈকে মনত পাৰিব নেকি বাৰু মাকক মনত পৰক নকৰক মাকৰ যি কেইটামান গাখীৰ খালে সেই গাখীৰৰ দাম দিব পাৰিবনে তাক জন্ম দিওঁতে সেই ল'ৰাটোক সেই ছোৱালীজনীক মাকে যিমানখিনি কষ্ট পালেগে সেইখিনি কষ্টৰ মূল্য ঘূৰাই দিব পাৰিবনে পাৰিব জানো এদিনাখন এজন হাকিম মেজিষ্ট্ৰেট বুলি কওঁ কোনফালেদি শৰণ ভজন লৈছিল মই নাজানো আহে আৰু নামঘৰত গামোচাখন কিবাকে লৈ পিনি কিন্তু প্ৰাৰ্থনা এটাও কৰিব নোৱাৰে এদিন গম পালোঁ তেখেতৰ ধৰ্মপত্নী এগৰাকী শিক্ষয়িত্ৰী এখন কলেজত তেওঁ আহে তেওঁৰ আইগৰাকী কিন্তু ৰেগুলাৰ আহে টিউশ্যন নকৰে কিন্তু কলেজত ক্লাছ কৰে নামৰ সময়ত আহে পাথৰটো কেতিয়াবা বহে এদিন আইগৰাকীয়ে আমাক ক'লে সেই আইগৰাকীয়ে আমাক পঢ়ুৱাইছিল আমাৰ শিক্ষয়িত্ৰী সেয়াও জানাইছোঁ আইগৰাকী ক'লে এই দিবক এটা বেয়া কথা হ'লো এই তহঁতৰ ছাৰে এতিয়া মোক ডিভৰ্চ দিব বোলে এই বুঢ়া কালত ল'ৰা ছোৱালী বিদেশত পঢ়ি আছে বোলে কিয় তেওঁ আৰু এজনী গোটাইছে মই কি কৰিম কওক মানে আপুনি দৰমহা কিমান পায় বোলে মই 1 লাখ মান পাওঁ আইগৰাকী 1 লাখ দৰমহা পায় তেতিয়া কৈছে কি বাপগৰাকী কিবা কৈছে বোলে তেওঁ কৈছে বোলে যি খুজিব তাকে দিব মই কি কৰিম কওক মই বোলো মই ক'বলৈকে একো নাই আপুনি কাম এটা কৰিব পাৰে আপুনি চাইনটো নামাৰিব আপুনি চাইনটো এতিয়া নামাৰিব কোৰ্টত মাৰিম বুলি ক'ব আৰু কোৰ্টত যেতিয়া হাকিমে ক'ব চাইনটো মাৰক তেতিয়া হাকিমৰ আগত ক'ব মোৰ স্বামীয়ে বোলে মোক কিবা দিয়ে গতিকে আপোনাৰ সন্মুখতে মই কৈছোঁ মোক সৰু বস্তু এটা লাগে বেছি বস্তু একো নালাগে তেওঁৰ টকাও নালাগে মাটিও নালাগে কাৰণ মই কলেজৰ পৰা এটা তেওঁ কোৱাৰ্টাৰ পায় 1 লাখ টকা চৰকাৰে দিয়ে তেওঁ কৈছে লাগিলে মই ল'ৰা ছোৱালীকেইটা ভৰণ পোষণৰ দায়িত্ব ল'ম স্বামী কৈছে মোক দিয়ে যদি সৰু বস্তু এটা বেছি ডাঙৰ নাই একদম সৰু বস্তু এটা আৰু পেইনটো খুলি ৰেডি কৰিছে আপুনি দিলেই মই চাইনটো মাৰিম আৰু আপুনি নিশ্চয়কৈ থাকক আপুনি মোক টকা পইচা কৰিব নালাগে তেতিয়া আইগৰাকীয়ে লাহেকৈ কৈছে আৰু যিটো কথা মই শিকাই দিছিলোঁ আপুনি খালি মানে এই হাকিমৰ আগত ক'ব আপুনি দিয়ে যদি মোৰ সতীত্বখিনি ঘূৰাই দিয়ক আপুনি দিয়ে যদি মোক সতীত্বখিনি ঘূৰাই দিয়ক আৰু সেই ৰাতিয়ে হাকিমে ছুইচাইড কৰিছে পাৰিলেনে ঘূৰাই দিব তেওঁৰ ধৰ্মপত্নীক সতীত্বখিনি কি লাগে কোৱা বুলি দিম বুলি অহংকাৰ কৰা মানুহজনে কিয় ছুইচাইড কৰিবলগীয়া হ'ল গতিকে ঈশ্বৰে দিওঁ চাই নিওঁ চাই দিম বুলিলে কোনোবাই কাৰোবাক কিবা দিব নোৱাৰে দেই কৈছেগে আপোনাৰতো ঔৰসত সন্তানকেইটা হৈছে আপোনাৰ কাৰণেতো মই মোৰ সতীত্ব সৌমাৰ্য আপোনাক দান কৰিছোঁ যদি ইমান দিওঁ কৰিছেগে যে মোৰ সতীত্ব মোক ঘূৰাই দিয়ক মই মোৰ জেগাত থাকিম আপুনি আপোনাৰ জেগাত থাকিব পাৰিলে বপুৰা সিফালে ভিজা মেকুৰী হ'ল আৰু ৰাতিতেই পৃথিৱীখন চুই পেলাই চাইড হৈ গুচি গ'ল ইংলিছত চুইচাইড বুলি কয় ইংলিছত চুইচাইড বুলি নকয় জানো তাৰমানে সেইখিনি তেওঁ চুইহে চালে চাই পেলাই নিজেই চাইড হৈ গুচি গ'ল একো খাবও নাপালে লাৰিবও নাপালে গতিকে কোৱাটো বৰ সহজ কৰাটো বৰ টান তাকে সেই বুলিয়ে সখী পৰম ভূষণ মোৰ গুণ নামে জানিবা মহানন যি ঈশ্বৰৰ গুণখিনি নিজে আয়ত্ত কৰিব পাৰিছে বিনয় মৰ্যাদা নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা ত্যাগ এইবোৰ ঈশ্বৰৰ গুণ নহয় জানো যে ঈশ্বৰৰ গুণখিনি ল'ব পাৰিছে সেয়া অলংকাৰ তাতকৈ আৰু ডাঙৰ অলংকাৰ নাই সেইকাৰণে শংকৰদেৱক কি বুলি ক'লে বিনে অংগ ভূষণ পেশী সুভূষণ গহীন গম্ভীৰ ধীৰ মতি বিনে অংগ
কোনো অংগত অলংকাৰ নিপিন্ধাকে যিজন ধুনীয়া সবাগুণ সম্পন্ন ঠিক হয়নে কি নাছিল দান মান ভূত দায়া সবাগুণ সম্পন্ন ঠিক ভকতক ভকতি দায়া কয় তনয় অধিক নিজৰ ল'ৰাতকেও ভকতক অধিক প্ৰেম কৰিলে নহ'লে মাধৱক দি যায় না এখনখন কম বাক্য লিখিলে নেকি মাধৱে বিনে অংগ ভূষণ এটা অংগটো অংগ অলংকাৰ নিপিন্ধাকে ভূষণ নিপিন্ধাকেও তেওঁ ধুনীয়া সত্ৰকৃতি মাত আকুঞ্চিত কেশ দাড়ি মূৰ বান্তি শিৱক্ষমান থুতুৰি হয়নে আজানলম্বিত হস্ত সিংহমণ্ড স্কন্ধ তাতকৈ ধুনীয়া আছে নেকি নিশ্চয় নাই তেতিয়াহ'লে মাধৱদেৱে স্বীকাৰ কৰি থৈ গৈছে এই কথাকে যে ঈশ্বৰৰ গুণ যিয়ে আয়ত্ত কৰিব পাৰিছে সেয়ে অলংকাৰ তাকে বুলি জ্ঞানে যিটো দেখে হৰিময় মুখ জানি যিটো অকাৰ্যত নিমৰ্তয় তাৰে নাম লজ্জা সখী কৈলো নিশ্চভাৱ শুনাবে উদ্ধৱ পণ্ডিত বুলি ভাৱ লজ্জা তাকেই কয় যিটো কথাৰ কাৰণে অকাৰ্য বেয়া কামৰ পৰা মানুহ আঁতৰি থাকে অকাৰ্য তাৰমানে বেয়া কাৰ্যৰ পৰা যিটো ভাৱনাৰ কাৰণে আঁতৰি থাকে তাৰ লজ্জা আছে তোৰ অকণমান লজ্জা নালাগিল নে বাপেৰ শিক্ষক আৰু তই চাৰিআলিত চুৰত খালি মাকে কৈছে তোৰ অকণমান লজ্জা নালাগিল নে তো অকণমান যদি তাৰ মুখ লজ্জা থাকিলেহেঁতেন সেই চাৰিআলিত এইটো কাম নকৰে সেইকাৰণে লজ্জা সেইটোকে কৈছে যাৰ কাৰণে এজন ব্যক্তিয়ে অকাৰ্য নকৰিবলগীয়া কামৰ পৰা আঁতৰি থাকে লজ্জা দৰকাৰ এতিয়া পণ্ডিত কোন ক'ব জানই যিটো এইটো কৰ্ম মোৰ ধৰ্ম বন্ধ তাকো এৰি মোৰ সেৱাটো কৰিব না জানে যিজনে যে এইবোৰ কাম কৰিলে মই মায়াত বান খাম গতিকে মায়াত বান খোৱা কৰ্মৰ পৰা যি আঁতৰি থাকে নপৰিলে শাস্ত্ৰ একো নপৰে পণ্ডিত তথাপি জানিবা সেই পণ্ডিত সেইজন মানুহ পণ্ডিত যিজনে বহুত বেছি পঢ়া শুনা নাই কিন্তু যিবোৰ বান খোৱা কাম তাৰ পৰা তেওঁ আঁতৰি থাকে এবাৰ মূৰ্খ কোন চাব পুত্ৰ দ্বাৰা ধন বিষয়ত মাত্ৰ কৰে ৰতি নলৈ সন্তৰ সংগ নাই মোৰমতি যদি চাৰবেদ 14 শাস্ত্ৰ পাৰ্গত তথাপিতো সেই মূৰ্খ জানা মোৰ মত যে সেইজন মূৰ্খ চাৰিবেদ 14 শাস্ত্ৰ জানে কিন্তু এই মায়াৰ পঞ্চকন্যা আৰু পঞ্চপুত্ৰৰ হাতত জ্বলা কলা আশা আছে কামনা আছে বাসনা আছে হতাশা আছে প্ৰত্যাশা আছে যাৰ গৰ্ব আছে অহংকাৰ আছে কপট আছে ৰুদ্ৰভাৱ আছে এলাহ আছে আৰু সেইজন চাৰিবেদ 14 শাস্ত্ৰ জানিলেও তেওঁ মূৰ্খ কাৰণ তাৰ মায়া নামৰ পত্নীক এৰিব পৰা নাই অৰ্থাৎ সেইজন বুদ্ধিয়ক মানুহ যি সংসাৰী হৈও সন্যাসী যি ধনী হৈও ভিক্ষাৰী আৰু সেইজন মানুহ পৃথিৱীত আটাইতকৈ ধনী যাৰ ঘৰত সোমাই পেলাই চুৰে নিবলগীয়া একো নাই যাৰ হেৰাবলগীয়া একো নাই তাতকৈ আৰু ধনী কাৰণ তেওঁৰ হাতত নাম ধন আছে হাতৰ নিব কাণৰ নিব পেৰাৰ নিব নাম ধনখিনি নিব পাৰিব জানো নকৰিব সেইকাৰণে যাৰ নাম ধন আছে সেইজন ধনী কিন্তু নাম ধনক চুৰ ডকাইতে নিব নোৱাৰে কাৰণ সেইজন কিয় ধনী তেওঁ 3টা চুৰক ভালকৈ জানে প্ৰথম চুৰটো ৰাতি আহে হিন্দী খানে চুৰটো ডাঙৰ হ'লে কি হয় ডকাইত ডেগাৰ আৰু পিষ্টল লয় 2 নম্বৰ চুৰটো ডেকাই গাভৰুৱে ডেকাৰ মন চুৰ কৰে নাপায় জানো আৰু 3 নম্বৰ চুৰটো বাৰু কোন ঈশ্বৰ কি চুৰ কৰে সময় এদিন এৰাতিকে আমাৰ সময়বোৰ চুৰ কৰে সেইকাৰণে কৈছে কাল চুৰ বুলি কৈছে কালং কলেতাম হম যাৰ দিন তাৰ ৰাতি এৰাতিকে নিয়ে 14 ৰাতি এই আমাৰ ভাতৃস্বৰূপ প্ৰসন্ন বৰা লখিমপুৰৰ পৰা আহিছে জৰাবাৰীৰ আৰু বৰ্তমান আধ্যাত্মিক চেনেল এটা পৰিচালনা কৰে কালিন্দী ভোমোৰা আৰু কালিন্দী ভোমোৰাত গীত মাত পদ ভাওনা ভাগৱত পাঠ গীতা পাঠ অকল আধ্যাত্মিক কথাখিনিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এওঁ ধুবুৰীৰ পৰা ধেমাজিলৈকে কভাৰ কৰিবলৈ প্ৰয়াস কৰিছে আমি ঈশ্বৰৰ তাত খাটিছোঁ আগুৱাই যাওক নৱপ্ৰজন্মৰ কাৰণে তেওঁ উৎসাহৰ প্ৰতীক হওক এই আমাৰ ভাতৃপ্ৰতিম আমাৰ প্ৰসন্ন বৰা কৃষ্ণ উপায়ো আগবাঢ়ে কৃষ্ণ আমাক চিনাও যিটো গুৰু কৃপা সেহি সে পৰম বন্ধু জানিবা নিশ্চয়
এৰা মুত চিত্ত দিয়া যিটো সন্তোষ লয় সেহি স্বৰ্গ সুখ সখী কহিলো কাম ক্ৰোধে অন্ধ যেবে কৰৈ পুৰু হক মুক পাখৰিলে মিলৈ তেখনে নৰক মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ তাকে গৃহ জানা মহাবীৰ আনক উচ্চাৰি যিটো মুখ ভজাই মাত্ৰ তাকে পথ বুলি সেহি কেষাৰ শাস্ত্ৰ যিটো কৰ্ম কৰন্তে চিত্ত নাহি থিৰ তাকে বুলি বিপন্ত মহাবীৰ অৰ্থাৎ অন্যান্য যিবোৰ বিকৰ্ম অকৰ্ম কৰাৰ পথ বিকৰ্ম আৰু অকৰ্মলৈকে যিবোৰ কথাই আমাক আমন্ত্ৰণ কৰে সেইবোৰৰ বিপৰীতে শুদ্ধ সত্য পথত থকাৰ বাবে শুদ্ধ সত্য পথলৈকে যোৱাৰ বাবে যিখিনি উপদেশ সেইখিনি পথ অৰ্থাৎ ঈশ্বৰ নিশ্চিত সেইখিনি বাণী আমাৰ পথ পাথেয় যিখিনি আমি অৱলম্বন কৰি শুদ্ধ সত্য কৰ্মত আমি প্ৰবৃত্ত হ'ব পাৰিম আৰু অকৰ্ম বিকৰ্ম নিবৃত্ত পাৰিম সেই পথ আৰু যিবোৰ কৰ্ম কৰিলে আমাৰ মন ভাৰাক্ৰান্ত হয় আমাৰ মন উদ্বিগ্ন হয় আমাৰ মন চঞ্চল হয় আমাৰ মন দ্বিধাগ্ৰস্ত হয় কিবা হ'ব ভৱিষ্যতে পৰিণামটো বেয়া সেই হ'ল বিপদ নহয় জানো যিবোৰ আমাৰ ভাৰাক্ৰান্ত কৰে যিবোৰ মুক্তিৰ সন্ধান দিব নোৱাৰে সত্য পথৰ সন্ধান দিব নোৱাৰে আমাৰ মোহগ্ৰস্ত কৰাই সেই হ'ল বিপদ এনে পথ কি আৰু বিপন্থ কি আমাকো চিনা হৈ যিটো গুৰু কৃপাময় সেহিকে পৰম বন্ধু জানিবা নিশ্চয় ঈশ্বৰক ঈশ্বৰ বুলি পৰম দেৱতা বুলি যিয়ে চিনাকি কৰাই দিয়ে সেইজনে পৰম বান্ধৱ সেইকাৰণে শংকৰদেৱক মাধৱদেৱে কি বুলি প্ৰণিপাত জনাইছে হৰি ভক্তি দান দিয়া জগতকে তাৰিলা সংসাৰ সিন্ধু হেনয় কৃপালো শংকৰ বিনাই নাই নাই আন বন্ধু বস্তু প্ৰকাশত চাকচোন হয় না নহয় কাৰণ ঈশ্বৰক ঈশ্বৰ বুলি কোনে চিনাকি কৰে মাধৱে চিনাকি কৰাই দিলে নহয়নে সেইকাৰণে যে ঈশ্বৰক ঈশ্বৰ বুলি আমাকো চিনাকি যিটো গুৰু কৃপাময় সেহিকে পৰম বন্ধু জানিবা গুৰু হয় তেওঁ আমাৰ পৰম বন্ধু মুত চিত্ত দিয়ে যিটো সন্তোষ মিনয় সেহি স্বৰ্গ সুখ হৈ কহিলানি হয় সেইখিনি সময় আচলতে স্বৰ্গ সুখ এই কায় এই বাক্য এই মন তোমাৰ এই চিত্ত তোমাৰ বৃত্তিখিনি মোৰ এই বুলি ঈশ্বৰক সমস্তখিনি অৰ্পণ কৰি দি যিকণ আনন্দ পাওঁ সেই আনন্দ মুহূৰ্তখিনিয়ে স্বৰ্গ আনন্দৰ মুহূৰ্তখিনিয়ে স্বৰ্গীয় আনন্দ এখন ঘৰ স্বৰ্গ হৈ পৰে য'ত শিশুৰ কলকলনি আছে মাৰ্জনা আছে দয়া আছে মৰম আছে শ্ৰদ্ধা আছে সেইখন স্বৰ্গ সেইখন স্বৰ্গীয় গৃহ য'ত ত্যাগ আছে য'ত পুৱা গধূলি ঈশ্বৰৰ গুণানুকীৰ্তন হয় য'ত ইজনে সিজনৰ প্ৰতি শ্ৰদ্ধা মৰ্যাদা আছেগৈ সেইখন বৈকুণ্ঠ হৈ পৰে আৰু যিখন ঘৰত
মানে বাজি বাজিলে শংখ ঘণ্টা বাজিছে তুমি গোটেই অনাবতা কাজিয়া পেচাল হাই উৰুমি সেইখন নৰক গতিকে আমাৰ ঘৰখনক আমি স্বৰ্গও বনাব পাৰোঁ নৰকো বনাব পাৰোঁ বৈকুণ্ঠ বনাব পাৰোঁ কাৰণ আমাৰ দৃঢ় বিশ্বাস আজি এই মাজুলীৰ উজনি মাজুলীৰ বৰবিল প্ৰাথমিকৰ মণিকূট ভাগ আমি যেনেকৈ সাত্বিকভাৱে ৰাখিবৰ কাৰণে প্ৰয়াস কৰিছোঁ তেনেদৰে যে প্ৰতিঘৰ গৃহস্থই নিজৰ ৰন্ধনশালটো মণিকূটৰ নিচিনাকৈ যেতিয়া পবিত্ৰ কৰি ৰাখিব পাৰিব আমি ভাবোঁ প্ৰত্যেক ঘৰখনে স্বৰ্গ নহয় বৈকুণ্ঠ হৈ পৰিব মৰাশসোপা টানি আনি লাগিলে আৰু কেনেকৈ স্বৰ্গ বৈকুণ্ঠ হ'ব মৰাশ ক'ত নিয়ে শ্মশানতহে নিয়ে তৰ্জন গৰ্জন ক'ত হয় যুদ্ধক্ষেত্ৰতহে হয় নহয় জানো গতিকে ঘৰখনক আমি বৈকুণ্ঠ কৰোঁ বৈকুণ্ঠ মানে বি মানে নাই কুণ্ঠ মানে কুণ্ঠবোধ যিখন ঘৰত ঈশ্বৰ আছে বুলি কুণ্ঠবোধহে নাই যিখন ঘৰে ঘৰুৱে আবাল বৃদ্ধ বনিবাত শিশুকে আদি কৰি বৃদ্ধলৈকে সমস্তখিনি অৰ্পিত সকলোখিনি সেৱক সেইখনে বৈকুণ্ঠ গতিকে তাত অকণমানো আমাৰ কুণ্ঠাবোধ নাই আৰু এইবাৰ নৰক কি আমাক ক'ব কৃষ্ণ নকৰৈ ভকতি মন তুষ্ট নাই যাৰ তাকে বুলি দৰিদ্ৰ অধমকুলাংগাৰ এৰা মুকয় অৱহেলি কৰোঁ বিষয়তৰতি তাৰে নাম দুখী সখী জানিবা সম্প্ৰতি কামে ক্ৰোধে অন্ধ যাবে কৰি পুৰুষক মুক পাখৰিলে মিলৈ তেখনে নৰক আৰু যি মুহূৰ্ততে ঈশ্বৰৰ ধ্যান এৰি বিষয় বাসনাত মজ্জিত হ'ব সেই মুহূৰ্ততে নৰক আহিব আমি কোৱা নাই কৃষ্ণই অৰ্জুনক কৈছেগৈ ধায়াতে বিচায়ন পুংস সংগস্তে সুপজায়তে সংগত সঞ্জায়তে কামহ কামাত ক্ৰোধাভিজায়তে ক্ৰোধাত ভৱতি সন্মোহম সন্মোহত স্মৃতি বিভ্ৰম স্মৃতি ভংসাত বুদ্ধিনাশত প্ৰদৰ্শনে ধায়াতে ধ্যান কৰা বিচায়নো পুংস যেতিয়াই ঈশ্বৰৰ ধ্যান এৰি বিষয় বাসনাত ধ্যান কৰিব লাগে 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 মোৰ 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 লাগে আৰু মোৰ এইখনেই খাই মৰিছে আৰু তেতিয়াই কি হ'ব তেওঁ বিষয় বাসনাত ধ্যান কৰাৰ লগে লগে অসৎ সংগ পাব অসৎ সংগত পোৱাৰ লগে লগে তেওঁ কামনা আহিব কামনা যদি চৰিতাৰ্থ কৰিব নোৱাৰে তেওঁৰ খং উঠিব ৰুদ্ৰভাৱ ক্ৰোধ আহিব ক্ৰোধৰ বশৱৰ্তী হৈ যেতিয়া তেওঁৰ কামনা চৰিতাৰ্থ নহ'ব তেতিয়া তেওঁৰ সন্মোহ ভাৱ আহিব সন্মোহিত হৈ যাব হিপনটাইজ হ'ব মেছমেৰাইজ হৈ যাব আৰু সন্মুখ হোৱাৰ লগে লগে তেওঁৰ কি হ'ব স্মৃতি শক্তি নাখাব পাহৰি যাব স্মৃতি শক্তি নাখালে কি হ'ব এবাৰ বুদ্ধি নাখাব বুদ্ধি নাখ মানে বুদ্ধিৰ বেয়া বুদ্ধিকেইটা উদ্দায়ী হ'ব ভাল বুদ্ধিটো প্ৰশমিত হ'ব অৰ্থবুদ্ধি হঠবুদ্ধি জল্পবুদ্ধি কল্পবুদ্ধি বাকবুদ্ধি দুৰ্বুদ্ধি এই সাতটা কুবুদ্ধি ঊৰ্ধমুখী হ'ব আৰু বাসুদেৱ বুদ্ধি তলমুখ হ'ব আৰু এটা প্ৰজন্ম ধ্বংস হ'ব আৰু সেই নৰক আৰু তেওঁৰ গমেই নাপাব ৰাতিপুৱা ফুৰিবলৈকে যাওঁতে শুই উঠি এঘৰৰ বাৰীৰ পিছফালে দুটা কুকুৰে বিষ্ঠা ভক্ষণ কৰি আছে কিহৰ বিষ্ঠা মই নাজানো সেই মানুহৰ বিষ্ঠা নে ছাগলী গৰুৰ বিষ্ঠা মই নাজানো দূৰৰ পৰা দেখিছোঁ সিহঁতে বিষ্ঠা ভক্ষণ কৰিছে বেয়া গোন্ধাইছে কুকুৰকেইটাক যদি মই সোধোঁ এয়া কি খাইছে বোলে খাদ্য কুকুৰকেইটাক কিন্তু খাই বিষ্ঠা বুলি নাজানে খাদ্য বুলি জানে যেতিয়া এজন মানুহ নৰকত পতিত হৈ যায় অখাদ্যকে খাদ্য বুলি খাই থাকে তেওঁ মদকেই ভাঙকেই ড্ৰাগছকেই ভাঙকেই অমৃত বুলি খাব যে অখাদ্যক কেতিয়া তেওঁ অমৃত বুলি ভাবিব
যাতে তাৰ নৰকত পৰিব তে সেই চোৱা পাতনিৰ কুকুৰটোৱে যেনেকৈ সেয়া বিষ্ঠা নে খাদ্য গম নাপায় খাব লাগে খাইছে হয়নে আচলতে বেয়া বস্তু ঠিক তেনেকৈ এই নৰকত যোৱা মানুহজনে গম নাপায় যেতিয়া মানুহজনে নাৰকীয় অৱস্থা গ্ৰহণ কৰে খং মানে চণ্ডাল তেওঁ খঙৰ চোতত ৰাগৰ চোতত কিবাহৰ কাৰণে তেওঁ অখাদ্য খাই দিলে খাই দি তেওঁ নিচা লাগিলগৈ নিচাৰ কোবত সেয়া হাতীৰ মাংস নে বাঘৰ মাংস নে সেই গড়ে খাইছে নে শিলগুটিয়ে খাইছে একো গম নাপায় থাকে জানো তাৰমানে তেওঁ যে নৰক যন্ত্ৰণা ভুগি আছে নৰকত পৰি থকা মানুহজনে গম নাপায় আৰু যদি কয় আপোনাকহে খং কৰিব মই খাইছোঁ মোৰ পইচাতে তোৰ কি আহে যায় গতিকে সেইকাৰণে কি কৰিব কৈছেগৈ নিষ্প্ৰিয় হৈ আপোনালোকে খং কৰক কোনোবা নৰকত পৰিছে আপুনি উঠাবলৈকে গৈ আপুনি নিজে বদনামী নহ'ব আপুনি নিৰাপদ দূৰত্বত থাকক যাৰ আপোনাক গালি পাৰিবলগীয়া নহয় আপুনি নিজে দুখী নহয় কাৰণ নিৰাসক্ত হৈ যদি কাম নকৰে এই বেলেগৰ কথাত যদি লগা হ'ব যায় আপোনাৰ বদনাম হ'ব আকৌ কৈছে কৌটিল্যই যে শুনক আপোনালোকে এজন ভাল মানুহ কিন্তু বুদ্ধি কৰি তেওঁৰ বদনাম কৰা হৈছে আমাৰ সভাপতি বাপ ভাল মানুহ আৰু এই বুলি যদি বুদ্ধি কৰি পেলাই বদনাম কৰা হয় কি মানুহক সভাপতি পাতিলেও তহঁতি পাৰিবি জানো হয়নে আৰু মানুহজনে নিজেও বেয়া লাগিছে দেই মানে কিবা এটা ধন এটা কেলেংকাৰী কৰা বুলি মানুহজনে বদনাম দি দিছে এতিয়া সভাপতি বাপে যদি মই কৰা নাই মই সেনেকুৱা মানুহ নহয় বুলি যদি ক'ব যায় সাংবাদিক মেল পাতি এওঁ আকৌ বেছিকৈহে ফচাব আৰু বেলেগ বেলেগ কেছ আনি জাপি দিবগৈ পাইছেনে বুজি এজন মানুহে যেতিয়া নিজকে শুদ্ধ বুলি প্ৰতিপন্ন কৰিব যাব তে বিপৰীত পক্ষ তেওঁ বেছিকৈ জাপিব তেতিয়া কৌটিল্য কৈছে আপুনি ধৈৰ্য ধৰক আৰু সময়ে আপোনাক শুদ্ধ সত্য বুলি প্ৰতিষ্ঠা কৰাব আপুনি নিজে শুদ্ধ বুলি প্ৰতিষ্ঠা হ'ব যাওঁতে আপোনাৰ অহংকাৰ প্ৰকাশ পাব গতিকে বিপদত পৰিলে মানুহে কাছটোৰ দৰে ধীৰ স্থিৰ হৈ তেওঁ সংযত হ'ব লাগে আৰু নিজৰ প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰিব লাগে কিন্তু তাৰ পৰিৱৰ্তে তেওঁ নিজকে শুদ্ধ বুলি প্ৰতিষ্ঠা কৰিব যাব নালাগে কৰিলে বিপৰীত পক্ষই বেছিকৈ দবাব দেই গতিকে সহ্যই ধৈৰ্যই আমাৰ ৰক্ষা কৱচ তেওঁ কৌটিল্যই কি কৈছে সহ্য আৰু ধৈৰ্য আমাৰ ৰক্ষা কৱচ আৰু নিজৰ প্ৰতিৰক্ষাৰ চেষ্টা কৰিব আৰু কৌটিল্যই সদায় নিজৰ প্ৰতিৰক্ষাৰ ব্যৱস্থা নিজে কৰিছিল ইয়াৰ উদাহৰণ হনুমানে ভোক লগা বুলি সীতাক ক'লে আই মোৰ ভোক লাগিছে আৰু যেতিয়া সীতাই ক'লে সৌখিনিতে ত্ৰিজটাই কোৱা শুনিছোঁ তাতে এখন অমিতাৰ বাৰী আছে ত্ৰিজটা কোন ৰাৱণে অশোক বনত কেইগৰাকীমান ৰখীয়া থৈ দিছে ৰখীয়াৰ ভিতৰত এজনী ভাল তাইৰ নাম ত্ৰিজটাক সীতাই বিশ্বাস কৰে ত্ৰিজটাই কৈছে সীতা সৌখিনিতে ৰাৱণৰ এখন কি আছে এখন অমিতাৰ বাগান আছে আৰু হনুমানক কৈছে তুমি খাবা কিন্তু উৎপাত নকৰিবা প্ৰথমতে পেট ভৰাই খাই ল'লে পেট ভৰাই খাই লোৱাৰ পাছত হনুমানে বান্দৰ স্বভাৱ কি হ'ল উৎপাত আৰম্ভ কৰি দিলে আৰু হনুমানে উৎপাত কৰাৰ কাৰণে ৰাৱণৰ নিৰ্দেশত কি কৰিলে ইন্দ্ৰজিতে হনুমানক ধৰি আনি আৰু নেগুৰত কাপোৰ বান্ধি তেল ঢালি জুই জ্বলাই দিলে নেগুৰত যেতিয়া জুই লাগিল হনুমানে বৰ কষ্ট পালে আৰু সীতাক ক'লে আই সীতা মই বৰ কষ্ট পাইছোঁ মই পানী দিলোঁ বোকা লগাই দিলোঁ জুই নুমোৱা নাই তেতিয়া সীতাই হনুমানক কি ক'লে বাছা বজৰংবলী অঞ্জনী নন্দন তুমি কোন আৰু মই কোন বোলে আই আপুনি জনক নন্দিনী জানকী মানৱী আৰু মই পৱন পুত্ৰ বায়ুপুত্ৰ অঞ্জনৰ পুত্ৰ বান্দৰ বোলে নেজ কাৰ আছে বোলে বান্দৰৰ মোৰ নেজ এডাল আছে সীতাই কৈছেগৈ মইতো বন্দিনী মোৰ চাচোন পিছফালে নেজ চেজ আছে নি বোলে নাই বোলে কাৰ নেজত জুই লাগিছে বোলে মোৰ নেজত জুই লাগিছে মই কেনেকৈ নম মই বন্দিনী আৰু সীতাই তেতিয়া ক'লে মই বন্দিনী মোৰ নেগুৰ নাই উৎপাত মই কৰা নাই খাবলৈ দিছিলোঁ অমিতা খালি উৎপাত কৰিলি বান্দৰে বান্দৰ কৰিবই তাতে তো এটা বান্দৰ তোৰ নেগুৰ আছে নেগুৰত দিলে জুই তই নাথাকিলি শুই বহুত ঘৰ জ্বলালি তোক নজ্বলাই কি কৰিম বোলে এতিয়া কি কৰিম তোৰ যিহেতু নেজ
তই যদি মুকলি মই যদি বন্দী আছে তোৰ নেজৰ জুই তই নিজে নুমা বোলে মই মা বুজি পোৱা নাই বোলে তেতিয়া খিতাই কৈছে যেতিয়া তই মাৰৰ পেটত আছিলি মাৰে যি খাই তই খাইছিলি মাৰৰ পেটৰ পৰা ওলোৱাৰ পাছত তই কি খাৱ তোৰ কথা হয়নে ঠিক তেনেকৈ তোৰ নেগুৰ তোৰ কথা তই যি কৰ তাক মোক নসুধিবি তোৰ ব্যৱস্থাটো নিজে কৰ আৰু কি কৰিমা বোলে তোৰ মুখত লেলাৱতী আছে নহয় লেলাৱতীৰে নুমা হনুমানে নিজৰ নেগুৰৰ জুই মুখেৰে নুমাইছে তো সভাপতি বাপৰ যদি পেটৰ অসুখ হৈছে সভাপতি বাপৰ আইগৰাকীয়ে টেবলেট খালে বন্ধ নহয় কিন্তু সভাপতি বাপৰ প্ৰেছাৰ হৈছে আইগৰাকীয়ে প্ৰেছাৰৰ টেবলেট খালে কমিব নেকি যদিও বিয়া কৰিছে হয়নে গতিকতে কথা সেইটোৱে সেইকাৰণে হনুমানক কি ক'লে তোমাৰ সমস্যা তুমি সমাধান কৰা আমাক শিকনি দিছে ৰামায়ণে আমাৰ প্ৰত্যেকে এজন এজন দেহ আমি প্ৰত্যেকে এটা হনুমান আমাৰ প্ৰত্যেকৰ নেগুৰত জুই লগা বুলি ভাবকচোন ল'ৰাৰ সমস্যা ছোৱালী বিয়াৰ সমস্যা কিবা সমস্যা ঘৰটো বনাৰ লোনৰ বানপানীৰ গাড়ীৰ টেক্স দিয়া স্মাৰ্ট মিটাৰ এইবিলাক সেই নেগুৰত জুই লগা নহয় জানো গতিকে আপোনাৰ নেগুৰডালত যদি জুই লাগিছে সেই জুই আপুনি নিজে মুখেৰে নিৰ্বাপিত কৰিব লাগিব অৰ্থাৎ নিজৰ সমস্যা নিজে নিৰ্বাপিত কৰক আপুনি আপোনাক উদ্ধাৰ কৰিব লাগে আপুনি আপোনাক আগুৱাই লৈ যাব লাগিলে আপুনি নিজে কষ্ট কৰিব লাগিব কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি